যোগীঘোপাত ভয়ঙ্কৰ পথ দুৰ্ঘটনা। দখাৱৈত বাগৰিল যাত্ৰীবাহী বাছ। যোগীঘোপাৰ নয়াগাঁৱত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা। কথমপি প্ৰাণ ৰক্ষা 25 বাছ যাত্ৰীৰ। বাছৰ কেইবাগৰাকী যাত্ৰী আহত। নিয়ন্ত্ৰণ হেৰুৱাই দখাৱৈত বাগৰি পৰিল যাত্ৰীবাহী বাছ। দুৰ্ঘটনাগ্ৰস্ত বাছৰ নম্বৰ AS17B 6737। বাছখন বিলাসীপাৰাৰ পৰা গোৱালপাৰা গৈ আছিল। এখন ট্ৰেইলাৰে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত হঠাতে ঘূৰাই দিয়াত তীব্ৰবেগী বাছখন নিয়ন্ত্ৰণ হেৰুৱাই নুমাই দিয়ে দখাৱৈত। ফলত আঘাতপ্ৰাপ্ত হয় বাছখনত থকা প্ৰায় 25 জনকৈ যাত্ৰী। ইফালে বাছখন যথেষ্ট তীব্ৰ বেগত থকা বুলি জনায় যাত্ৰীয়ে। আনহাতে ট্ৰেইলাৰখন পলায়ন কৰে। ঘটনাস্থলীত উপস্থিত যোগীঘোপা আৰক্ষী। মই লক্ষীপুৰ যাব খুজিছিলোঁ, বিলাসীপাৰাৰ পৰা গাড়ীত উঠিছোঁ। কিন্তু গাড়ীটো ইয়াতে আহি ইমান স্পীডত হ'ল, মানে আগত এটা গাড়ী আছিল, সেই গাড়ী কোনটো গাড়ীৰ পৰা মানে হেৰি ল'ব, পেচেঞ্জাৰ ল'ব, মানে ড্ৰাইভাৰে কি কয় হেণ্ডিমেন মানে কেৱল খালি তাক ফ'ৰ্চ কৰি আছে স্পীড দি। ইয়াতে এটা ট্ৰেইলাৰ আছিল, বেক কৰিছে সেইফালে যাব। কিন্তু ইয়াতে গাড়ীটো যাব যে সেইটো ৰাস্তায় যাৱাৰ কোনো ৰাস্তাই নাই। ট্ৰেইলাৰটো বেক কৰিতে ব্লক কৰি দিছে। ট্ৰেইলাৰৰ লগত লাগিয়েই গাড়ীটো এইফালে গ'ল। জখম হৈছে, মৰা নাই। মানুহ অনুমানিক 25-26 এনেকুৱা আছে। চিট কেপাচিটি চিট ভেকেণ্ট আছে। বিলাসীপাৰাৰ পৰা গোৱালপাৰাত যাব। তাৰমানে মই ইয়াৰ পৰা আহি আছোঁ, বৰধানৰ পৰা। আমি ৰাস্তাৰ এইফালে আছোঁ। আমি এইখিনি আহি পাইছোঁ। তাৰাক একটা রাস্তা ক্রস করে আছে, বাইক একটা এইখানিতে আছে। পেশাব করছে নাকি বাইকলা। এই বাসটা ইমান স্পিডে আইছে, একদম বাতাস বরাবর আইছে। আইয়া না এই ট্রাকের পিছনে না মারি দিয়ে না এতে নামাজ গুছি গেছে। এইখানে দেখছো আমি, এইখানিতে আছি, এইখানে আমি এতে আহি পালো। দূর পরে আইলাম, মানুষ সব উলাইল, জায়গা উঠছে, ফাল পাগলা উঠছে, মানে মরা নাই। আমি পাওয়া নাই, মরা নাই। আছিল, বহুত আছিল, ভর্তি আছিল। বাইকেলার এই ভরিত দুঃখ পাইছে, তাতে পাইছে, জায়গা দম হয়েছে। কিন্তু মরা বিলাই এইটা তো কেকড়াবাড়ি বিলে, নয়াগাঁও কেকড়াবাড়ি। ওই সাইড কেকড়াবাড়ি মানে এই সাইড, এটা কেকড়াবাড়ি মানে।